সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' যিটো ভিডিঅ'ৰ পৰা এতিয়া বিপদত পৰিছে অসমৰ ইউটিউবাৰ মনোজ ভাই আৰু পাখি ৰাজবংশী। এটা বিশেষ ৰিলছ, যিটো ৰিলছ সামাজিক মাধ্যমত আপলোড কৰাৰ পাছতে এতিয়া অসমবাসী ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছে দুইজন ইউটিউবাৰ। এইটোৱে হৈছে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ মনোজ ভাই আৰু পাখি ৰাজবংশী বিশেষ ৰিলছটো, যিটো ৰিলছৰ তলৰ কমেণ্ট আপুনি হয়তো পঢ়িব নোৱাৰিব। এজনৰ পাছত আন এজন ব্যক্তিয়ে যিজন ব্যক্তি বা যিগৰাকী ইউটিউবাৰৰ ভিডিঅ' আগতে সকলোৱে চাই ভাল পাইছিল, সেইজন ইউটিউবাৰ বা সেইগৰাকী ইউটিউবাৰ কমেণ্ট বক্স ইমানেই গালিৰে উপচাই পেলাইছে, সেইখিনি গালি হয়তো আপোনালোকক স্পষ্টকৈ আমি ক'ব নোৱাৰিম। যুৱকৰ পৰা যুৱতীলৈকে, মহিলাৰ পৰা এজন পুৰুষলৈকে সকলোৱে গালিৰে উপচাই পেলাইছে মনোজ ভাই আৰু পাখি ৰাজবংশী এই বিশেষ ৰিলছটো। বহুতে লিখিছে এই দুইজনৰে আৰু কাম নাই, সমগ্ৰ অসমৰ সাংস্কৃতিকখন ধ্বংস কৰি পেলালে এই দুইজন ইউটিউবাৰে। বহুতে আকৌ লিখিছে এইগৰাকী বোৱাৰী নে জীয়ৰী ধৰিবই নোৱাৰি। বহুতে আকৌ লিখিছে এয়া মনোজ ভাই পত্নী নে আন কাৰোবাৰ। মুঠৰ ওপৰত কমেণ্ট বক্সত আৰম্ভণিৰ পৰা শেষলৈকে কেৱল গালি আৰু গালি। কিন্তু আপোনালোকে কি ক'ব, এই ভিডিঅ'টো কিমান গ্ৰহণযোগ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰাটো? ব্যুৰ' ৰিপৰ্ট, নিউজ 8 অসম।